বিশেষকৈ যদি চাবলৈ যাওঁ ৰাজ্যত এতিয়া দুৰ্নীতিৰ যি দস্তাবেজ ইখনৰ পিছত সিখন খোল খোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া হৈছে বৰ্তমান সময়ৰ চিএম ভিজিলেন্সৰ এয়া আমি দৃশ্য দেখুৱাইছো আৰু দেখিবলৈ পাইছে এয়া বৰ্তমান সময়ৰ আমি চিএম ভিজিলেন্সৰ দৃশ্য দেখুৱাইছো মই এটা কথা উল্লেখ কৰিব লাগিব পৰ্যটন বিভাগৰ যি নিযুক্তি কেলেংকাৰী এটা অতি বিয়াগুম এটা কেলেংকাৰী আৰু এপিএছচিৰ পিছতে আসাম পাব্লিক কমিশনৰ পিছতেই কিন্তু দেখিবলৈ পোৱা গৈছে চিএম ভিজিলেন্সৰ যি এই বিয়াগুম যি নিযুক্তি কেলেংকাৰী সেই কেলেংকাৰী ইতিমধ্যে তেওঁলোকে তদাৰক কৰি আছে আৰু পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰী শেহতীয়াকৈ এতিয়া পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু মই উল্লেখ কৰিব লাগিব পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত ইতিমধ্যেই জালত পৰিছে দুই অভিযুক্ত আৰু মঙ্গলবাৰে গ্ৰেপ্তাৰ হৈ ইতিমধ্যে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক আৰু এই সমগ্ৰ যি পৰিৱেশে সমগ্ৰ বিষয়সমূহ স্পষ্ট হৈছিল বা পোহৰলৈ আহিছিল 2012 আৰু 13 বৰ্ষত হোৱা সেই দুৰ্নীতি আৰু সেই সময়ত পৰ্যটন বিভাগৰ সঞ্চালক মনালিসা গোস্বামীকো সোধা পোছা কৰিছিল চিএম ভিজিলেন্সে আৰু দিল্লীত কৰ্মৰত আছিল অনন্যা বৰঠাকুৰ আৰু নগাঁৱত কৰ্মৰত আছিল প্ৰাঞ্জল বৰা ইতিমধ্যে এই দুইগৰাকী সহকাৰী পৰ্যটন বিষয়াক নিলম্বন কৰিছিল চৰকাৰে আৰু ইয়াৰ পূৰ্বে ভিজিলেন্সে অৰ্থাৎ চিএম ভিজিলেন্সে দুবাৰ জেৰা চলাইছিল অনন্যা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰাক আৰু এই দুই বিষয়াকে ধৰি যদি আমি চাবলৈ যাওঁ হিৰণ কুমাৰ শইকীয়া মেহজুবিন বেগম সাইমিন মান্নান গৌতম গগৈ মাধৱ দাস নয়নমণি পামেগাম এই 6 বিষয়াও ইতিমধ্যে নিলম্বিত হৈছে আৰু আজিৰ দিনটো যদি আমি কথা ক'বলৈ যাওঁ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীৰ যি বিশেষ তদাৰকী কোষ আছে সেই তদাৰকী কোষলৈ লৈ অনা হৈছে অনন্যা বৰঠাকুৰ আৰু প্ৰাঞ্জল বৰাক আৰু দুইগৰাকীৰ যি স্বাস্থ্য পৰীক্ষা সেই স্বাস্থ্য পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে আৰু আজি আদালতত হাজিৰ কৰোৱা হ'ব আৰু জিম্মাত লোৱা হ'ব আৰু প্ৰকৃততে এই সমগ্ৰ যিটো কেলেংকাৰী নিযুক্তি কেলেংকাৰী প্ৰকৃততে এই নেক্সাছটোত কোন জড়িত হৈ আছে কাৰ জৰিয়তে এই নিযুক্তিসমূহ সম্পন্ন হৈছিলে সেই বিষয়সমূহ চিএম ভিজিলেন্সে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰাথমিক তদন্ত ইতিমধ্যে মই উল্লেখ কৰিছোঁ আৰম্ভ কৰা হৈছে আৰু আজি জিম্মাত লোৱাৰ পিছত কি ধৰণৰ তথ্য চিএম ভিজিলেন্সৰ ফালৰ পৰা তেওঁলোকে লাভ কৰিব সেই বিষয়সমূহো কিন্তু হৈ পৰিছে অন্যতম এটা অতি গুৰুত্বপূৰ্ণ বিষয় অভিলেখা বিতুপন বৰা আপোনাৰ পৰা জানিব বিচাৰিম যেহেতুকে বক্ৰপথাৰে চাকৰি লোৱাৰ নামত 2012-13 বৰ্ষতে কিন্তু অভিযোগ উত্থাপন হৈছিল বাই কেলেংকাৰীত কিন্তু নাম সাঙুৰ খাইছিল এই দুই অভিযুক্তাৰ কি ক'ব বাৰু এই সন্দৰ্ভত বিতুপন বৰা হয় অভিলেখা চাওক আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে চাওক যদি আমি চাবলৈ যাওঁ অসম লোকসেৱা আয়োগৰ নিচিনা যি এটা বিভাগ সেই বিভাগটোৰ যিখন বোৰ্ড সেই বোৰ্ডখনত যি ধৰণৰ এটা নিযুক্তি কেলেংকাৰী সংঘটিত হৈছিলে সমগ্ৰ ৰাজ্যত আৰু সেই নিযুক্তি কেলেংকাৰীৰ যি বাতৰি সেই বাতৰি পোহৰলৈ অহাৰ পিছতে সমগ্ৰ ৰাজ্যৰ এক কথাত ক'বলৈ গ'লে কঁপনি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু কেৱল এপিএছচি নহয় অসম লোকসেৱা আয়োগ নহয় ৰাজ্যৰ যিসমূহ আগশাৰীৰ যিবোৰ বিভাগ আছে সেই বিভাগসমূহতো কিন্তু বিভিন্ন এনেধৰণৰ যি নিযুক্তিৰ যি কেলেংকাৰী সেই কেলেংকাৰী থকাৰ কথা ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন মাধ্যমত সেই কথা পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ যদি আমি চাবলৈ যাওঁ এই যিটো বিষয় সেই বিষয়টো কিন্তু সাধাৰণ বিষয় নহয় আৰু এই যি নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰীটোৰ সৈতে পৰ্যটন বিভাগৰ যিটো নিযুক্তি কেলেংকাৰী সেই নিযুক্তি কেলেংকাৰীটোৰ সৈতে কি ধৰণে জড়িত হৈছিলে এইসকল বিষয়া কাৰ জৰিয়তে এই সমগ্ৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ যি মেৰপাশত সোমাইছিলে বা এই যিটো নেক্সাছ যিটো চক্ৰ সেই চক্ৰটোৰ আঁৰত আশীৰ্বাদ কাৰ আছিলে সেই বিষয়সমূহ কিন্তু বৰ্তমান সময়ত চিএম ভিজিলেন্স মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জিম্মাত লোৱাৰ পিছত তেওঁলোকে পোহৰলৈ আনিব পাৰিব নাই সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় মই এইবাবেই কৈছোঁ ৰাজনৈতিক এটা হস্তক্ষেপেই হওক বা বিভিন্ন যিসমূহ ওপৰৱালাৰ যি হস্তক্ষেপেই হওক এই হস্তক্ষেপসমূহৰ ক্ষেত্ৰত চিএম ভিজিলেন্স বা প্ৰশাসনৰ ফালৰ পৰা পৰৱৰ্তী তদন্তৰ আওতাত সেইসকল ব্যক্তি যিসকল ব্যক্তি মুখা পিন্ধা একোগৰাকী যি ভদ্ৰলোক সেই লোকসকল আহিবনে নাই সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম আৰু একমাত্ৰ এটা গুৰুত্বপূৰ্ণ বিষয় অভিলেখা আসাম টক্স আপোচবিহীন অসম কণ্ঠ